পঞ্চম দিনাও অসমত আলুৰ ট্ৰাক প্ৰৱেশত বাধা দিছে বংগ আৰক্ষীয়ে। ধুবুৰীৰ অসম সীমান্তৱৰ্তী জোৰাইমূৰত আবদ্ধ কৰি ৰখা হৈছে আলু ভৰ্তি ট্ৰাকসমূহ। চালক হেণ্ডিমেনক হাৰাশাস্তি বংগ আৰক্ষীৰ। ইতিমধ্যে আলু ভৰ্তি ট্ৰাক আবদ্ধ কৰি ৰখাৰ ফলত ট্ৰাকতে পচিবলৈ আৰম্ভ হৈছে কুইণ্টেলে কুইণ্টেলে আলু। শীঘ্ৰে অসম চৰকাৰে বংগ চৰকাৰৰ লগত আলোচনা কৰি সমস্যা সমাধানৰ বাট মুকলি নকৰিলে অসমত আলুৰ নাটনি আৰু মূল্য বৃদ্ধি পোৱাটো সুনিশ্চিত হৈ পৰিছে। ইতিমধ্যে ধুবুৰীৰ একাংশ বজাৰত বৃদ্ধি পাইছে আলুৰ দাম আৰু আজি ৫টাকৈ দিন অতিক্ৰম কৰিলে, কিন্তু পঞ্চম দিনাও আজি আলু ভৰ্তি ট্ৰাক আছে সেয়া অসমত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। বংগ আৰক্ষীয়ে এক প্ৰকাৰ বাধা প্ৰদান কৰিছে, কাৰণ সীমান্তৱৰ্তী জোৰাইমূৰত আমি যি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ সেই দৃশ্যাংশই এইটো কথা অনুমান কৰিব পাৰি যে তাত বহু ট্ৰাক আবদ্ধ হৈ পৰিছে আৰু বিশেষকৈ যিসমূহ আলু সেই ট্ৰাকসমূহত আছে এতিয়া কুইণ্টেলে কুইণ্টেলে আলু পচিবলৈ আৰম্ভ কৰিছে আৰু এই আলু ভৰ্তি ট্ৰাকসমূহ তাত আবদ্ধ কৰি ৰখাৰ ফলত যিটো অসমলৈ আহিব পৰা নাই, গতিকে অসমৰ বজাৰখনত আলুৰ অভাৱ তথা আলু মূল্য বৃদ্ধি যে হ'ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে। এই মুহূৰ্তত সেই স্থানৰ পৰা আমাৰ সাংবাদিক ফিৰোজ আলমৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছোঁ। ফিৰোজ, আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি ইতিমধ্যে পৰিৱেশ দেখুৱাই আছিলে আৰু আজি ৫টা দিন অতিক্ৰম কৰিছে, এতিয়াও যিটো তাত ট্ৰাকসমূহ আবদ্ধ হৈ আছে। বংগ আৰক্ষীয়েও যিটো হাৰাশাস্তি কৰাৰ এক প্ৰকাৰ অভিযোগ উত্থাপিত হৈছে, গতিকে পৰিৱেশটো কেনেধৰণৰ আৰু এই সমস্যা সমাধানৰ বাবে কেনেধৰণৰ ব্যৱস্থাৱলী বা কেনেধৰণৰ তাত আলোচনা লোৱা হৈছে নেকি এতিয়ালৈকে? হয় জুবি, আচলতে অসমত যদি আমি আলুৰ চাহিদাৰ কথা ক'বলৈ যাওঁ যে আলুৰ চাহিদাৰ গৰিষ্ঠ সংখ্যক যিটো আলুৰ চাহিদা পূৰণ কৰে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ আলুৱে। পশ্চিমবংগৰ আলু অসমত প্ৰৱেশ কৰি আছে। বছৰ বছৰ ধৰি অসমৰ এটা বৃহৎ চাহিদা পূৰণ কৰি আহিছে, কিন্তু মাজে মাজে দেখা যায় যে বংগ চৰকাৰে অসমত আলু প্ৰৱেশত বাধা নিষেধ আৰোপ কৰি আহিছে। 2017 চনত তেনেকুৱা এক পৰিৱেশে সৃষ্টি হৈছিল। আজি এবাৰ পুনৰবাৰ সেই একে পৰিৱেশ, আৰু মই এই মুহূৰ্তত যিহেতু অসম বংগ সীমান্তত আছোঁ, অসমৰ যি প্ৰৱেশ দুৱাৰ আৰু এই প্ৰৱেশ দুৱাৰৰ গাতে লাগি আছে পশ্চিমবংগৰ এখন গেট, ইয়াত লাগি আছে চেকপোষ্ট, ইয়াত লাগি আছে আৰু এই চেকপোষ্টৰ সমান গাতে এনেদৰে আমাৰ ভিডিঅ' জাৰ্ণালিষ্টে দেখুৱাব এনেদৰে একাংশ ট্ৰাক ইয়াত ৰখা আছে। আচলতে এই ট্ৰাকসমূহ আলু ভৰ্তি ট্ৰাক, এই ট্ৰাকসমূহক অসমত প্ৰৱেশত বাধা আৰোপ কৰা হৈছে আৰু এই ট্ৰাকসমূহক বাধা যোৱা প্ৰায় ৫টা দিন ধৰি এনেদৰে বাধা আৰোপ কৰা হৈছে। আৰু কি কাৰণত বাধা আৰোপ কৰা হৈছে বুলি যদি ট্ৰাক চালক বা ব্যৱসায়ীসকলে প্ৰশ্ন উত্থাপন কৰে, বংগ আৰক্ষীয়ে কিন্তু এটা কথাই কয় যে বংগ চৰকাৰৰ নিৰ্দেশ অনুসৰি ইয়াত ট্ৰাকসমূহক আটক কৰা হৈছে। এটা খবৰ অনুসৰি এই ট্ৰাকসমূহক ৰখোৱাৰ বাবে STF, CID আদিকে ধৰি বিভিন্ন বিভাগক নিয়োগ কৰা হৈছিল, কিন্তু ব্যৱসায়ীসকলে যেতিয়া ইয়াৰ যে অৰ্ডাৰখন যেতিয়া বিচাৰে বা ইয়াৰ যি নিৰ্দেশনাৰ কপি বিচাৰে, তেতিয়া কিন্তু বংগ আৰক্ষীয়ে এইটো দিবলৈ অস্বীকাৰ কৰে আৰু তাৰ যি কুফল অসমৰ ৰাইজে ভুগিবলগীয়া হৈছে, কাৰণ ট্ৰাকসমূহ যিহেতু ইয়াত আটক কৰা হৈছে আৰু এই ট্ৰাকসমূহ আটক কৰাৰ ফলত কিন্তু অসমত যি আলুৰ চাহিদা পূৰণত এক বাধাৰ সৃষ্টি হৈছে। অসমত আলুৰ নাটনি হোৱাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। যোৱা প্ৰায় 4টা দিন ধৰি ইয়াত ধুবুৰী জিলা কোচ ৰাজবংশীয়ে ইয়াত বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আচলতে ইতিমধ্যে তেওঁলোকে অসমৰ ধুবুৰী জিলাৰ যি আৰক্ষী অধীক্ষক লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে আৰু দাবী উত্থাপন কৰি আহিছে যে অসমত আলুৰ যি গাড়ী প্ৰৱেশত যাতে বাধা আৰোপ কৰিব নোৱাৰে তাৰ বাবে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কিন্তু এতিয়ালৈকে কৰা নাই। এগৰাকী আক্ৰান্ত নেতা আছে, আমি এখেতৰ পৰা পোনে পোনে জানিব বিচাৰিম যে অসমৰ বৃহৎ আলুৰ চাহিদা পূৰণ কৰে পশ্চিমবংগৰ আলুৱে। এই মুহূৰ্তত যিহেতু যোৱা ৫টা দিন ধৰি আলুৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে, আপোনালোকে কেনেধৰণে বস্তুটো চাইছে, কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? হয়, অলৰেডি আমি ধুবুৰী আৰক্ষী অধীক্ষক বিষয়াক আমি এখন মেমৰেণ্ডাম দিছোঁ। এতিয়ালৈকে কোনো তাৰ প্ৰত্যুত্তৰ পোৱা নাই। আমি ধুবুৰী জিলা আৰক্ষী অধীক্ষক মহোদয়ক এইখিনি বাৰ্তা দিব বিচাৰিছোঁ যে আপোনালোকে সোনকালে এইটো সমাধান কৰক আৰু আমাৰ অসমৰ ৰাইজক এই আলুৰ যিখিনি দাম বঢ়া মূল্য বৃদ্ধি হোৱাত আমাৰ অসমবাসী ৰাইজক জুৰুলা কৰিব, এইখিনি আপুনি সমাধান কৰক। অসম চৰকাৰলৈ আপোনালোকে আহ্বান জনাইছে, কিবা ফল পাইছে নেকি? না, এতিয়ালৈকে পোৱা নাই। এতিয়ালৈকে কোনো বুজাবুজিৰ আমি নিউজো পোৱা নাই এতিয়ালৈকে যে সিহঁতে বুজাবুজি কৰিছে। এইখিনি হ'ব নালাগে, আপোনালোকে সোনকালে বুজাবুজি কৰক আৰু সমস্যাটো সমাধান কৰক আপোনালোকে।
হয় ফিৰোজ আলম এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো এই পৰিৱেশ আমাক দেখুৱাৰ বাবে আৰু দুইখন ৰাজ্যৰ চৰকাৰে মিলি আচলতে সমস্যাটো সমাধান কৰক এয়া সকলোৰে দাবী কাৰণ এনেদৰে শ আবদ্ধ হৈ পৰিছে ট্ৰাক আৰু শ ট্ৰাক আবদ্ধ হৈ পৰাৰ ফলত চালক হেণ্ডিমেনৰ যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে কেৱল সিমানেই নহয় এনেধৰণে যদি আলু ভৰ্তি ট্ৰাকসমূহ অসমত প্ৰৱেশ কৰিবলৈ দিয়া নহয় তেন্তে বৃহৎ চাহিদা পূৰণ কৰা বংগৰ আলুৱে যে আলু নাটনি যে হ'ব অসমত সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে আৰু অভাৱ হৈ যোৱাৰ লগে লগে আলুৰ মূল্য বৃদ্ধিও হ'ব সেয়াও নিশ্চিত হৈছে গতিকে অতি সোনকালে এই সমস্যাটো যাতে সমাধান হওক এয়া সকলোৱে দাবী তুলিছে